গুড মৰ্ণিং। সকলোৰে দিনটো সুন্দৰ হওক, সুখৰে পাৰ হৈ যাওক তাকে কামনা কৰিছোঁ। আপোনালোক উঠিলে নাই? মই উঠিলোঁ। উঠি যিখিনি কৰোঁ সদায় দৈনন্দিন কৰি ল'লোঁ। কৰি আজি ভাবিলোঁ আপোনালোকক মই এই সুন্দৰ পুৱাতে সুন্দৰ মুহূৰ্ততে আপোনালোকক এটা আকৌ সুন্দৰ বাৰ্তা দি যাওঁ। আপোনালোকে শুনিবনে বাৰু? কওঁ হা, শুনক। এটা সন্তানে যেতিয়া সৰু বাচ্ছা এটাই যেতিয়া খুব কান্দে চাবচোন, তাক যেতিয়া কান্দাৰ পিছত মাক বা দেউতাকে যেতিয়া কোলাত লৈ মৰম কৰি দিয়ে, চুমা খাই দিয়ে, এনেকৈ গাত খাবতি ধৰে, তেতিয়া সন্তানটো চাবচোন কান্দা বন্ধ হৈ যায় ন? হয় নাই বাৰু? আমি সকলোৱে লক্ষ্য কৰোঁ, আৰু যাৰ যাৰ ঘৰত সৰু সন্তান আছে সকলোৱে আমি গম পাওঁ। খুব যেতিয়া কান্দে চাবচোন, খুব মৰম কৰি দিবচোন, সন্তানটো ভাল হৈ যায়। ঠিক তেনেদৰে আমাৰো কেতিয়াবা মনত বহুত দুখ লাগে ডাঙৰ মানুহৰ, কিন্তু আমাকনো কোনে মৰম কৰিব তেনেকৈ ন? আৰু হয়তো আমাক তেনেকৈ মৰম কৰিলেও আমাৰ সেই দুখবোৰ জানো আমাক পতলাব পাৰিব জানো? বা আমি কি কাৰণে কান্দিছোঁ বা মনত কি কাৰণে আমাৰ বেয়া লাগিছে, সেইবোৰতো আমাক কোনো নাজানে ন? কেনেকৈ পতলাব? ঠিক তেনেদৰে সেই সন্তানটোক যেনেকৈ মাকহঁতে বা দেউতাকে যেনেকৈ মৰম কৰি দিয়ে, এটা চুমা খায়, গাত খাবতি ধৰে, সেই সন্তানটোক যেনেকৈ কৰে সেইখিনিও কিন্তু আমাৰ লগতো আছে। কেনেকৈ জানেনে? কেনেকৈ বাৰু কওকচোন? মই যে আপোনালোকক সদায় কওঁ ধ্যানৰ কথা, মেডিটেশ্যনৰ কথা। ধ্যান আৰু যদি মেডিটেশ্যনটো যদি আপোনাৰ লগত জড়িত হৈ থাকে, আপোনাৰ লগত আপুনি সদায় কানেক্টেবল হৈ থাকে, সেই ধ্যানে, সেই মেডিটেশ্যনে আপোনাক সেই মৰমটো দিব, সেই সুখটো দিব, সেই শান্তিটো দিব। ধ্যান এনেকুৱা এটা বস্তু নহয়, কি ক'ম, ইমান পাৱাৰফুল, ইমান বহুত বেছি শক্তিবান এনাৰ্জি। ধ্যান এটা মৰম, সুখ, শান্তি গোটেইখিনি ধ্যানত সোমাই আছে। আমি যদি বুলি নকওঁ, যোনসকলে ধ্যানত সদায় মগ্ন হৈ থাকে, ধ্যান কৰি আছে, তেওঁলোকক আপোনালোকে সুধি চাব পাৰে। সেই শান্তিটো, সেই সুখটো কিন্তু তেওঁলোকে লভি আছে, পাই আছে। সেইকাৰণে এটা কথা কৈছোঁ, সেইকাৰণে মই সেই সন্তানটোৰ লগত আচলতে মিলালোঁ কথাষাৰ। আমি যেতিয়া ধ্যান মেডিটেশ্যনৰ লগত জড়িত হৈ থাকিম, সদায় কৰি থাকিম, তেতিয়া আপুনি সেই মৰমটো পাব, সেই সুখটো পাব, শান্তিটো পাব, আপুনি সেই প্ৰেমটো পাব। ক'ৰ পৰা পাব? ধ্যানৰ পৰা পাব। সেইকাৰণে এটা কথাই কওঁ, ধ্যানটো সদায় নিজৰ জীৱনত বান্ধি লওক ধুনীয়াকৈ। আজি আচলতে এই সন্তানটোৰ ওপৰত কথাষাৰ আনি আচলতে আপোনালোকক মই এনেকৈ ক'বলৈ চেষ্টা কৰিছোঁ। কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব দেই। আৰু কৰক, ময়ো কৰি ল'লোঁ। কৰাৰ পিছত ইমান ফুল এনাৰ্জি পাই যাওঁ নহয়, পুৱাতে সেই এনাৰ্জিখিনি ভৰাই লওঁ জানেনে? সেইকাৰণে এটা কথাই কৈছোঁ, বাৰে বাৰে ক'ম, আপোনালোকেও কৰক। ধুনীয়াকৈ নিজৰ জীৱনটো সুন্দৰকৈ আগবঢ়াই লৈ যাওক। সকলো বস্তুৰ লগত যুঁজিব পৰা শক্তি আহি যাব। ধুনীয়াকৈ কৰক। আকৌ আপোনালোকলৈ আকৌ কৈছোঁ, আকৌ দিনটো সুন্দৰকৈ আগবাঢ়ি যাওক। সকলোৱে মনৰ আশাবোৰ পূৰণ হওক, এই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ঠিক আছে, আজিলৈ আকৌ নমস্কাৰ।